হল বৰ জুপুকা মাৰি বহি ললিহি যে আজি কিবা হল নি গোটেই নহ'বলগীয়া ঘটনাবোৰে মোৰ লগত ঘটি আছে দেখোন কিবা শুনিহে লাগিছে নেকি মোৰ গাত আৰু মই অহা দেখি তহঁতৰ ঘৰৰ মানুহবোৰে বেয়া পাইছে নিচিনা লাগিছে কেলে জানো হেই যোনে যি ভাবে ভাবি থাকিবলৈ দে না তই মোৰ ওচৰলৈহে আহিছ তাও মোৰ ওপৰত গৈ নাচি থকাগে নাই নহয় ক কি হল ঘৰত থাকি থাকি তোৰ জানো আমনি নাই লগা দুয়োটাই নহ'লে অসমৰ বাহিৰলৈকে যাওঁগে ব'ল কাম কৰিবলৈ কোম্পানী কাম কৰিমগৈ আকৌ বাহিৰলৈ যোৱা বুলি ক'লে আজিকালি মোৰ ভয়হে লাগে দেই আগতে বাৰু যোৱা কথা ভাবিছিলো বাহিৰত থকা ল'ৰাবোৰ কেনেকে ঘপ ঘপকে নাইকিয়া হৈ যায় নেদেখ মোবাইলে চোবাইলে ঐ বাবু অথনিৰ পৰা ভাত খাবলৈ চিঞৰি আছো শুনাই নাই নি তই নে কথা পাতিবলৈ পালে একো নালাগে আহ ভাত ঠাণ্ডা হ'ল যা যা ভাতকেইটা খাই লগে মায়ে খঙে উঠিছে চাগে ময়ো গৈ থাকোঁ আৰু দে খাই বৈ আজৰি হ'লে ফোন কৰিবি মোলে দুয়োটাই এফালে যাম আজি 5 মিনিটৰ ভিতৰত গৈ আছো মই কিন্তু যাবি ক'লে ওচৰলে নে দূৰলে তই ভাতকেইটা খাই আহি লচোন আহি ল তাৰপিছত গম পাবি নহয় বেছি দূৰলৈ নাযাওঁ ওচৰলেই এই মাজনী যে কেনেকুৱা আকৌ সঁচাকে সৌপোনাক মাত এষাৰ নলগালে দুয়োটাই লগতে বহি আছো ঘৰটোক মাতিছে ভাত খাবলৈ তাক ভাত দুটামান খাই আহি আছোন বুলি কথা খাও নকলে পাই বেয়া পালে চাগে সি আগতে যা ঘৰলৈ গ'লেও অন্ততঃ মুখৰ মাত খাই ভালকে দিছিলে মানুহবোৰে পেটত যি থাকিলেও চাহকণ নহ'লেও অন্ততঃ তামোল এখন হ'লেও যাচিছিলে আজিকালি চাহ তামোল দূৰৰ কথা মুখৰ মাত খাও ভালকে নিদিয়া হ'ল মানুহবোৰে এইটো ভাত খাই হ'লেই হ'বলা ইমান পুতুকতে নাকে সুমিয়ালে নে কাণে সুমিয়ালে হয় হেল্ল' ঐ যতে আছ তাতে ৰখি দে পামগে মই এতিয়া আহ কালি যোনখিনিত লগ পাইছিলো তো সেইখিনিতে ৰৈ আছো মই ঘৰলৈ গৈ নেপালোগে আকৌ ভাত খালি নে নেখালি হয় তই ৰাতিটো নুহুলেই যেতিয়া হাঁহ পালে অকল মোবাইলকে বাজি থকা শুনিলো জীৱনত প্ৰথমবাৰ 4টা বজাতে উঠিলে আজি আগতে উঠাৰ লগে লগে চাহ পানী টোপা লাগে আজি 4টা বজাত উঠিও চাহ পানী টোপা নোখোৱাকে কলে গ'ল আৰু এতিয়ালৈকে ঘৰলৈ আহিবলৈ খবৰ নাই হয় বাৰু গোটেই নঘটিবলগীয়া ঘটনাবোৰ আমাৰ ইয়াৰ লগতেই ঘটি আছে আকৌ সঁচাকে ভগৱানেনো কি ইমান ৰং চাইছে মোৰ ল'ৰাটোক গম পাইছো বাৰু ভিতৰি ভিতৰি ইয়াৰো বৰ ডাঙৰ চিন্তা এটা হৈ আছে অ মা ভাত হ'লনে হ'ল যদি পটাপট দুটামান বাঢ়ি দিয়ক নাই হোৱা যদি চাহকে একাপ দিয়ক মই আৰু বিপ্লৱে এফালে যাওঁ ভাত কাহানিবাই হ'ল গৰম ভাত চেঁচা পৰিলে আৰু ইমান পৰ তোলে বাট চাই ৰ'বলৈ নোৱাৰি মই ভোকতে ভাত দুটামান খাই ল'লো আগতীয়াকে বৈ আহ বিপ্লৱ তইও খাই ল'বি দুটামান মই পোনেই ভাত খাই ওলাই আহিছো মই হ'লে নাখাওঁ দেই ইয়াকে বাই দিয়ক দে কি কথা ক'বলৈ আহিছ মতা ল'ৰাটো হৈ দোকাহী ভাত খাবলৈ ভয় কৰ নে সুদা ভাত হোৱা হ'লে জোৰ নকৰিলোহেঁতেন কালি 200 টকা মাছ কিনি আনি থৈছো তাকে খোৱা মানুহ নাই খাই কৰিও থৈছো বিলাহীৰ লগতো জোল কৰি থৈছো খাই লহিয়া গালি খাবলৈ মন নাই যদি ব'ল পাকঘৰলে দুগৰামান হ'লেও খাই দেখুৱাবই লাগিব তই আমাৰ মা এনেকুৱাই বাঘে ধৰা দি ধৰিব নহ'লে টেঙা জোল সোমাই যাব ব'ল আমাৰ মা ইয়াৰ আধাটো হোৱা হ'লে সৌপোনাকেই লাজ লাগি গৈছে পাই কি বুলিনো মই সিহঁতৰ পাকঘৰত বহি মাছে ভাতে খাওঁগে হেৰি এই ঘৰ বৰ মাছকে চিঞৰি থকা শুনিছো যে কেনেবাকে ফিচাৰীত মাছ মৰাগে নাইতো আমি গম নোপোৱাকে মাৰিলেই যেনিবা তাৰপিছত কি কৰিবা তুমি মেলি থোৱা মাছ নে মই মেলি থোৱা মাছ মই কালিয়ে কৈ থৈ দিছিলো তোমাক মায়ে পুখুৰী মাটিখিনিহে ভাগ কৰিছে মাছখিনি ভাগ নাই কৰা বাদ দিয়ক আপোনাক যে এইবোৰ কথা কৈ একো লাভেই নাই এহাত বাই বাই দুহাত বাই আছে তাই যেতিয়া মা কাণত এইবোৰ কথা পৰিব তেতিয়াহে গম পাব মাছৰ ভাগ লাগে তাইক খা একদম চুচি বাচি খা এইটো কোৱা নেপেলাবি মাছ আকৌ বা কোনদিনা ভাত খুৱাবলৈ পাওঁ তোক আমাৰ ঘৰত ইমানখিনি মাছ দি দিলে আপুনি ঘৰত খাই আহিছিলোৱে মই ভাত শাককণ এৰিবলৈ নোৱাৰা লোভতে খাই আছো মই খা পাৰিবি খা মাছৰ নেগু অকণ আছে দুইটালে ভাগ কৰি দিওঁ আৰু জেঠাই মোৰ হ'লে আৰু নেগু চেগু একো নিদিব দেই আৰু মই এনেও নেগু খাই বেয়া পাওঁ ইয়াতে দিয়ক তই নেগু নেখাও নি আমাৰ সৰুপোনাই আকৌ সৰুৰ পৰা অকল নেগুডালকে বিচাৰে সেইকাৰণে জীৱনত ইমানকে ঠগন খাইছে নে কি এনে ক'বই পৰা নাই মই বিপ্লৱ গ'ল চাগে ওলাই চুৰটোৰ লগতে এই ল'ৰাটো কেলে এনেকুৱা হ'ল জানো মই বোলেও কথা এটা নুশুনে যাৰ লগতে নাথাকিবি বুলি কওঁ তাৰ লগতে ঘূৰি ফুৰিব যাৰ লগতে কথাও নাপাতিবি বুলি কওঁ তাকে ঘৰলৈ মাতি আনিব আহক আজি ৰুমৰ ভিতৰত তলা বন্ধ কৰি সুমুৱাই থৈ দিম কি হ'ল
কি হুলস্থুল কৰি আছাগে পদূলি মুখত ৰৈ? কি হ'ব আৰু নেদেখিলে জানো এটা নাকে কাণে ভাত কেইগৰাকমান বুজি সেই চুৰটো পিছে পিছে গ'লগে। এনেকে হ'লে হৈছে আৰু আমাৰ এইডালৰ ভৱিষ্যতটো খাই পেলাব সেইডালে। এতিয়া সি লগৰকেইটাকো বেয়া কৰিবলৈহে চেষ্টা কৰিব, নিজৰ বদনাম হ'ল যেতিয়া। শুনিছে নাই? আহক সি ভালকে বুজাব বহুৱাই লৈ। বাৰু আহি ল'বলৈ দিয়া। ক'বলৈ গ'লে সেইবোৰ আমাৰ চব নিজৰ পৰিয়ালৰ মানুহেই হয়, বাপেৰৰ ঘৰৰ পৰিয়ালৰ। মাকক কথাবোৰ লাহে ধীৰে কবি, সি থাকিলেও নাথাকিলেও। বৰকে হৈ হুলস্থুল নকৰিবিগে তালৈ গৈ। বেচেৰীজনীয় মানুহটোও নাই, তাই বৰ আজলি মাজলি, ভয়ে খাব ডাঙৰ ডাঙৰকে কথা ক'লে। হ'ব দিয়ক, গৈ গৈনো সিহঁতো ঘৰৰ মানুহে হ'বগে লাগেনে? আমাৰ মানুহবোৰ তেনেকুৱাই, গৈ 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 শেষত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা সম্বন্ধ ওলাইগৈ মুঠতে। ককা আজু ককাবোৰ থকা হ'লে আৰুৱে চাহ হ'লহেঁতেন। গৈ 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 প্ৰধানমন্ত্ৰীও আমাৰ দদৌ হ'লগেহেঁতেন। খবৰ আছে? হয় দে হয়, ব'ল। মা আহিছো দেই। যা যা, গৈ পাই ফোন এটা কৰিবি মোলে। হ'ব দিয়ক। দুখৰ দিনতো যে অন্ততঃ হহুৱাই থাকিবলৈ লগ এটা পাইছে, সেয়াই বহুত। বিপ্লৱ ল'ৰাটো বেয়া নহয়, বৰ মৰম লগা। আজি মোৰ ভয়তে ভাতকেইটা খালে। যাওঁ যাওঁ, কাঁহী বাতি কেইখিলা ধুই ছাগলী পোৱালিকেইটা চাই থৈ আহোঁগে। গাঁৱত আৰু কাৰোবাৰ আগত কৈছিলি নি তই আজি ৰকিক বিচাৰি যাম বুলি ঘৰলে? হেই নাই কোৱা, নকওঁ। তোকে প্ৰথম কৈছো, মাৰ আগতো কোৱা নাছিলো মই আনকি। তহঁতৰ ঘৰৰ পৰা আহিহে কৈছো। প্ৰথমতে মাক কৈ লোৱা হ'লে মায়ে যাবলৈ ওলালেহেঁতেন। তোক লগ ধৰি আনিলো বুলিহে মায়ে যাওঁ বুলি নক'লে। তালৈ গৈ এনেই বেছি বেছিকে হুলস্থুলখন কৰি থাকিলেগেহেঁতেন। জান নহয় আমাৰ মাৰ মুখখন কেনেকুৱা। নাই কোৱা যদি ভালে কৰিলি, কেনেবাকে কৈ পোৱাহেঁতেন। গম পাৱে নহয়, কথা বুলিলে বতাহ। তাৰ কাণততো পৰিলেগৈহেঁতেন, আৰু সেইটো যিহে হিয়ালতকৈও টেঙৰ, 1 মিনিটত ঘৰৰ পৰা নাইকিয়া হৈ দিলেহেঁতেন। গম পোৱা আছে তাৰ কথা, সেইকাৰণেতো নাই কোৱা ময়ো জানোতো। চিধাই গৈ আজি তাৰ ঘৰত ছাৰপ্ৰাইজ দি দিমগে। বাপেকে ৰকিক পলাবলৈ সুবিধাই নিদিওঁ আজি মই। এইখিনিতে ক'ৰবাত হ'ব লাগে তাৰ ঘৰ। মুঠতে য'তে নাথাকক, তাক আজি মই বিচাৰি উলিয়াবই লাগিব। মানুহ দুনুহ এটাও লগ পোৱা নাই নহয়, অলপ আগলৈ গৈ কাৰোবাক সুধি চাব লাগিব। আৰু শুন, মাকে যেতিয়া বাহিৰলৈ ওলাই আহিব, সি ঘৰত আছে নাই বুলি ঘপককে সুধি নিদিবি। প্ৰথমে দুইটা ভিতৰলৈ গৈ বহি ল'মগে। যেনিবা আমি আলহী খাবলৈ গৈছো আৰু তেনেকে হাঁহি মাতি থাকিবি। আৰু যদি সি ঘৰত থাকে, এবাৰ হ'লেওতো বাহিৰলৈ ওলাই আহিব, কোন আহিছে চাবলৈ। যদি ওলাই নাহে, তেতিয়াহ'লে বেলেগ কথা পাতি থকাৰ মাজতে মাকক এনেই এবাৰ সুধি দিবি সি ঘৰত আছে নাই বুলি। সেইবোৰ তই চম্ভালিবি বিপ্লৱ। মোৰ এতিয়া গৈ থাকোঁতে কথাবোৰ ভাবি ভাবি খংটো বেছি হৈ হৈ গৈ আছে। কি বুলি ভাবিছ তই? ঘৰলৈ গৈ পোৱাৰ পিছত যাকে পাওঁ তাকে গালিয়ে দি পাম নেকি, তেনেকুৱাহে লাগিছে আৰু। ইমান অধৈৰ্য হ'লে নহ'বও ভাই, চব কাম খঙে নহয় নহয়, বুদ্ধিয়ে কৰিব লাগিব, বুদ্ধিয়ে। সিহঁতৰ সীমাৰ পৰা আমাৰ সীমালে মানে একেবাৰে দীঘলে দীঘলে ফিটা টানি চিটা চিট কৰি পেলালে। এইফালৰ কণ যা ভাগত পৰিলে বৰ ভাল মাটি নেপালে। ডাঙৰ পোনাকে দিলে চাগে এইফালৰ টুকুৰা। সিহে বেচেৰা উজলা নিবুকা, প্ৰয়োজনত ভালকে মাত খা মাতিব নোৱাৰে মাকৰ আগত ভয়তে। তইহে ৰৈ আছহি। মই আকৌ আজিকালি আঁতৰৰ বস্তু বৰ ভালকে নেদেখো নহয়, চকুৱে বিং বাং লাগি যায়। মই আকৌ বোলো কোন এজনী ৰৈ আছেহি এইখিনিত অকলে অকলে। মইহে গৰু ছাগলীকেইটা ঠাই লৰাই থৈ যাওঁ বুলি আহিছিলো। গৰু ছাগলী এৰালি দিবলৈহে এইখিনিলৈ আহিলি নি? তই দেখোন নৈ সিপাৰেহে গৰু ছাগলী এৰালি দিয়। মই ভাবিছিলো আকৌ সিদিনা ভাগ ভাগ কৰি দিয়া মাটিখিনি তই চাবলৈ আহিছ বুলি। লাজে পালো পাই, মনে মনে লোকৰ মাটি চাবলৈ আহি। মোক নুসুধিলেনো কেনেকে গম পাবি? অকৰা লাগি চাই থাকিলে কোনোবাই কৈ দিবহি নি কোনখিনি কাৰ ভাগত পৰিলে? এইখিনিলে আহ, মই দেখুৱাই দিছো কোনখিনি কাৰ ভাগৰ মাটি। ক'ব নোৱাৰি নহয়, আমি হ'লে ভিতৰত সোমাই থাকোঁতে কাণ্ড কৰি দিব এই মাক পুতেক খালে। পুতেকটোতো এনেও চুৰেই। হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ এঠাই সাক্ষী। ফিচাৰী পাৰ মাছ ধৰাৰ পিছত কিবা এটা নহয় কিবা এটা প্ৰমাণ থাকিবই ফিচাৰী পাৰত পৰি। পানীৰ তলত জেং যাব এটুকুৰা হ'লেও থাকিব। অকল এয়াই নহয়, ফিচাৰীটো সমানে দুভাগ কৰি দুইটাকে ভগাই দিলো। ফিচাৰীটো আকৌ কেনেকে দুভাগ কৰিলি? পানীয়ে মাছে ভৰি থকা বস্তুটো। আহচোন তই, দেখুৱাই দিম নহয় মই, দেখিলেহে বুজি পাবি। মই আকৌ মানুহ সাংঘাতিক, গম পাৱে নহয়। ফিচাৰীটোৰ ওপৰতহে পানী আছে, তলত জানো মাটি নাই? সেইকাৰণে ভাগ ভাগ কৰি পেলালো, নহ'লে পিছত মুখে আখেচ ল'ব সিহঁত দুটাই। ভালে কৰিলি বুজিছ, খুব ভাল কৰিলি। এইডাল পানী তলৰ যাব নে ওপৰ যাব জানো? আজিকালি আকৌ ৰাতিপুৱা ভাগত হিম পৰি গোটেই ঘাঁহ বনবোৰ সেমেকি থাকে নহয়,
সেইভাগেও ধৰিবলৈ টান হৈছে। কি ফিচাৰী পাৰত অকলে অকলে মাটি উকটি আছ তই? মাটি উকটি? কি মাটি উকটি? কোনে ক'লে মই মাটি উকটি আছো বুলি? নাই থকা মই একো উকটি চুকটি। নহ'লে সৰু পোনাৰ ভাগৰ ফিচাৰী পাৰটোত কি কৰি আছ তই অকলে অকলে মনে মনে? হে, কি কৰি আছিলি বহি লৈ? কেনেবাকে চালিয়া বেজৰ পৰা মন্ত্ৰ চন্ত্ৰ আনি তাৰ ভাগৰ মাটিত পুতি পগলা কৰিবলৈ বিচৰা নাইতো তই মোৰ ল'ৰাটোক। ডাঙৰ তোকটো খালিয়েই, এতিয়া সৰুটোকো খাবলৈ লৈছ নেকি তই? ঠিক ধৰিছে, যা যেনেকুৱা স্বভাৱ তাৰ চিন্তাও তেনেকুৱাই হ'ব আৰু। নিজে সেইবোৰ কাম কৰি ফুৰে যে, সেইকাৰণে মোকো কৰা বুলি ভাবিছে। সেইবোৰ স্বভাৱ আপোনালোকৰহে আছে, মোৰ নাই। জীৱনত চালিয়া বেজৰ ওচৰলৈ গৈ পোৱা ৰেকৰ্ড নাই মোৰ। আপোনাৰ পুতেকেহে ঘৈণীয়েকক খুৱাবলৈ, শহুৰে শাহুৱেকহঁতক খুৱাবলৈ হাজাৰ হাজাৰ টকা খৰচ কৰি চালিয়া বেজৰ পৰা যাদু কৰা পানী কিনি আনে। নেজানো বুলি ভাবিছে, নোকোৱাকে আছিলো ইমান দিনে। চব জানো আমি, চব জানো বুজিছে। ঐ পদুমী, এইক এতিয়াই মোৰ সন্মুখৰ পৰা আঁতৰি যাবলৈ দে, আঁতৰি যাবলৈ দে এই কুলক্ষণীজনীক মোৰ সন্মুখৰ পৰা। নহ'লে কিন্তু আৰু অকণমান সময় যদি বেছিকৈ থাকে নহয় এই মোৰ ওচৰত, বৰ বেয়াকে মাৰ খাব আজি এই মোৰ হাতৰ পৰা। বোৱাৰী চোৱাৰী একো নেমানিম কিন্তু, কৈছো মই সঁচাকে কৈছো কিন্তু, আঁতৰি যাবলৈ দে মোৰ ওচৰৰ পৰা। ঐ বৈ, যা যা যা, মাৰৰ সঁচাকে খং উঠিছে। কালি পৰহি মাটিও ভাগ দি থৈছে, খঙৰ চোতত আকৌ ঘূৰাই ল'ব, গম পাবি। যা সোনকালে ইয়াৰ পৰা, মাৰৰ কাৰণে নহ'লেও মোৰ কাৰণে যা। তাই কিন্তু পেটে পেটে আপোনালৈ ঢেৰ ভয় কৰে আকৌ সঁচাকে। শাহুৱেক হ'লে এনেকুৱাহে হ'ব লাগে। শাহুৱেকক খং দেখি বোৱাৰী ফুচ। তাৰ সমান ভাল ল'ৰা আমাৰ গাঁৱতেই নাই। মই কোৱা কথা নহয়, গাঁৱৰ ৰাইজেই কয়। তথাপিও তাৰ অহংকাৰ নাই। তাক বিচাৰি বিচাৰি অকল তহঁত দুটাই নহয় নহয়, আৰু ঢেৰ মানুহ আহে। ইফালে টকা পইচা মেনেজ কৰিব লাগে, সিফালে টকা পইচা মেনেজ কৰিব লাগে। মুঠতে ৰাতিপুৱাৰ পৰা গধূলিলে অকল টকা পইচাকে চুই থাকিব লাগে। সেই আমি গৈ থাকো নহ'লে, আহি পোৱা বহুত সময় হ'ল নহয় ন? গৈ থাকো, আৰু দুঘৰমানত সোমাবলৈ আছেই। মাতি দিয়ক নহ'লে ৰকি এপাক, যোৱাৰ সময়তে কথা এষাৰ পাতি থৈ যাওঁ। বহুত দিন হ'লেও তাক নেদেখা। সি আমাৰ দুটাৰ বহুত ভাল ফ্ৰেণ্ড আছিলে, একেবাৰে বেষ্ট ফ্ৰেণ্ড বুলিয়ে ক'ব পাৰি আৰু। মোক দেখিলে সিও আজি পগলা হৈ যাব ন? হ'বতো আকৌ, মাতি দিয়ক তাক এপাক, যাওঁ আমি, দেৰি হৈছে। থাকিলেহে মাতিম আকৌ। সি ঘৰলৈ নহয় আজি সেতি 2 বছৰ হ'ল। মোৰ ল'ৰা গুৱাহাটীতহে থাকে, ঘৰত নাথাকে নহয়। হ'ব তেতিয়াহ'লে, গৈ থাকো। সি ফোন কৰিলে ক'ব আমি আহিছিলো বুলি। ফোন? কিহৰ ফোন? তাৰ হাতত মোবাইলে নাথাকে। কৈছোৱে দেখোন, তাৰ যিটো মালিক, ৰাতিপুৱাৰ পৰা গধূলিলৈকে তাক অকল পইচাকে হিচাপ কৰি থাকিবলৈ দিয়ে। মোবাইল চবাইল চুবলৈ সময়ে নাপায় সি। হ'ব দিয়ক নহ'লে, আজিকালি দিনত হাতত মোবাইল এটা নথকা ল'ৰা আপোনালোকৰ ৰকিকহে দেখিলো আৰু। হ'লেও যদি বেলেগৰ মোবাইলৰ পৰা কেতিয়াবা ফোন কৰে, তেতিয়াহ'লে ক'ব সৰু পোনা আহিছিলে বুলি। লগতে এইটো ক'ব, য'তে নাথাকিলেও তাক এদিন মই বিচাৰি উলিয়ামেই, কৈ দিব আপোনাৰ ৰকিক। ব'ল গম পাইছিলোৱেই তেনেকুৱাই কোনোবা মানুহ আহিছে বুলি। কি কওঁ বাৰু মই এই ল'ৰাটোক সঁচাকে। দুনিয়া মানুহক নিজে মিছা কথা কয়তো কয়ে, মোকো মিছা কথা ক'বলৈ বাধ্য কৰাইছে। মা, গ'লনে সেই গৰু দুটা? গ'ল, ঘৰলৈ আহ তই সোনকালে। গৈছো ৰ'ব। ঘৰত খাবলৈ নোহোৱা নিচিনা অ'ত দালালি কৰিলেহে পেট ভৰে এটা। কেতিয়াবা খং উঠিব, গোটেই গাঁৱৰ ৰাইজক মাতি চব কথা কৈ দিম। নিজৰ পুতেক হ'লেও কম মই। তাক এদিন নহয় এদিন চিধা কৰিমেই মই। ইটোতকৈ সিটো ছাৰ, মাকজনীয়ে খাৰাই খাৰাই যিকেইটা মিছা কথা কৈছে, লগৰ কোনোবা হ'ব লাগিছিলে আজি মই মুখতে 3 ঘোচামান দি দিলোহেঁতেন, দাঁত চাত সৰি থকাকে। সঁচাকে আকৌ ন, ইমান ডাঙৰ মানুহো ইমান মিছা কথা কয়নে? আমাৰ মাক লৈ অহা হ'লেই ভাল আছিলে, দুজনীয়ে সমানে সমানে দবুৱা দবুৰি লাগিলেহেঁতেন আজি। পইচা ঘূৰাই নাপালেও নাই, অন্ততঃ খংটো মাৰ গ'লহেঁতেন। 10 দিনমানৰ পিছত আকৌ এপাক আহিবি বুজিছ, অহাবাৰকে মাক লৈ আহিবি। বচা, কোনোবাই বচা ঐ, মৰি থাকিম এতিয়া। এইটো আকৌ কোন মানুহ? কোনে মাৰি পেলাই থৈ গ'ল ইয়াক? গাড়ীখনতো কোবাই থৈ গৈছে ভালকে, চিচা টিচা ভাঙিয়ে পেলালে গোটেইখন। ঐ বিপ্লৱ, এইখন দেখোন মই চাই থৈ অহা গাড়ীখন। কি? তই সেইডালক এইখনৰ কাৰণে পইচা দিছিলি? তো এইখনে দেখোন গাড়ীখন, চিনি পাইছো নহয় মই ভালকে। নাম্বাৰ চাম্বাৰ চব একে, ফটো আছে মোৰ এইখনৰ লগত মৰা। বচা। গাড়ী চাড়ী বাদ দে, যি হয় সেইবোৰ পিছত দেখা যাব। মানুহটো দেখিছ নে? উশাহটো দীঘল দীঘলকে টানি আছে।
তই পুলিচলৈ ফোন লগা, মই আমাৰ মাক হতুৱাই গাঁওবুঢ়ালৈ ফোন লগাওঁ। লগা ঐ, পটাপট লগা, মৰিয়ে থাকিব নহ'লে এতিয়া। কোনেনো কয় অ' এইবোৰ পাপিষ্ঠ কাম? কোনে মাৰি পেলাই থৈ গ'ল বাৰু সঁচাকে আমাৰ গাঁৱত? হেল্ল' মা।